এনেকৈও আহেনে মৃত্যু? এক কল্পনাতীত মৃত্যু। খাদ্যই প্ৰাণ কাঢ়িলে 4 বছৰীয়া শিশু। ডিঙিত খাদ্য লাগে শ্ৰেণীকোঠাতে মৃত্যু শিশুৰ। কাছাৰ জিলাৰ কাটিগড়াত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। হলি ফ্লাৱাৰ স্কুলৰ এগৰাকী কণমানি ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি পৰিছে এতিয়া শোকৰ ছাঁ। একমাত্ৰ পুত্ৰক অকালতে হেৰুৱাই হিয়া ঢাকুৰি কান্দিছে পিতৃ মাতৃয়ে। স্কুল যাবলৈ আৰম্ভ কৰিছিলে KG1ৰ ছাত্ৰ চাকিবে। স্কুলৰ টিফিন পিৰিয়ডত সমনীয়াৰ সৈতে হাঁহি মাতি একেলগে খাদ্য খাই থকা চাকিবৰ ডিঙিত হঠাতে লাগি ধৰিছিল খাদ্য। উশাহ ঘূৰাব নোৱাৰি বহু সময় ধৰি চটপটাই আছিল কণমানি চাকিবে। কিন্তু কাৰো পৰা সহায় নাপালে কণমানিটিয়ে। এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল শ্ৰেণীকোঠাৰ CCTV কেমেৰাত। শিশুটিৰ জীয়াই থকাৰ আপ্ৰাণ চেষ্টাৰ অসহনীয় দৃশ্যই বাৰুকৈ জোকাৰি গৈছে সকলোকে। যি দৃশ্য সম্পাদিত ৰূপতো আমি আপোনাক দেখুৱাবলৈ অপাৰগ। খাদ্য ডিঙিত লাগি শ্ৰেণীকোঠাতেই কৰুণ মৃত্যুক আঁকোৱালি ল'লে 4 বছৰীয়া মৰম লগা চাকিবে। নিজ কাটিগড়া 2য় খণ্ডৰ নিবাসী হাৰিছুদ্দিনৰ একমাত্ৰ পুত্ৰ আছিল চাকিব আলম। শিশুটিৰ অকাল মৃত্যুত এতিয়া স্তব্ধ হৈ পৰিছে সমগ্ৰ কাটিগড়া। কাটলিচাৰাৰ পৰা পৃথ্বীৰাজ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নেশ্যন এনি।